মই ডক্টর হর্ষ ভট্টাচার্য শ্রী শঙ্কৰদেৱ নেত্ৰালয় প্রেসিডেন্ট और प्रतिष्ठापक डिरेक्टर। আজি আমি जी कथा सम्बन्धे आलोचना কৰিব বিচাৰিছো ই এটা মাৰাত্মক ধৰণৰ চকুৰ ৰোগ যাৰ নাম গ্লকোমা। গ্লকোমা মাৰাত্মক সেইকাৰণে কৈছো গ্লকোমা যেতিয়া আৰম্ভণি হয় তেতিয়া এই ৰোগে ভুগি থকা ব্যক্তিজনে গমেই নাপায়। যেতিয়া চকুৰ এই ৰোগ বাঢ়ি বাঢ়ি দিনে দিনে বাঢ়ি পেলাই চকুৰ দৃষ্টিশক্তি নষ্ট হৈ যায় তেতিয়াহে মানুহজনে গম পায়। গ্লকোমা এটা ৰোগ যি ৰোগত চকুৰ প্ৰেছাৰ আৰু চকুৰ নাৰ্ভ দুটাই এফেক্টেড হয়, যাৰ ফলত যিখিনি নাৰ্ভ ডেমেজ হৈ যায় গ্লকোমা হৈ পেলাই এইখিনি আৰু সুস্থ কৰিব পৰা নাযায় আৰু দৃষ্টিশক্তি যিখিনি হেৰুৱাই যায় এই দৃষ্টিশক্তি চিকিৎসা কৰি নাইবা অপাৰেশ্যন কৰিও ঘূৰাব পৰা নাযায়। সেইকাৰণে গ্লকোমা আছে নে নাই প্ৰত্যেক মানুহে 40 বছৰৰ বয়সত স্ক্ৰিনিং কৰাব লাগে আৰু তাৰ পিছতো নিয়মিতভাৱে কম্প্ৰিহেনসিভ আই এক্সামিনেশ্যন কৰিব লাগে, গ্লকোমা স্ক্ৰিনিং কৰিব লাগে, লগতে ডায়াবেটিছ থাকিলে ডায়াবেটিক ৰেটিনোপেথি স্ক্ৰিনিং কৰিব লাগে, যাৰ ফলত ৰোগৰ আৰম্ভণি অথবা আৰম্ভণি হোৱাৰ ঠিক আগে আগে ধৰিব পৰা যায় আৰু সুচিকিৎসাৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি চিৰজীৱনৰ কাৰণে ভালকে ৰাখিব পৰা যায়। যেহেতু এই বেমাৰৰ আৰম্ভণি কোনো ধৰণৰ চিমটম নাথাকে সেইকাৰণে এই ৰোগৰ সম্বন্ধে সম্যক জ্ঞান থকা সকলোৰ দৰকাৰ। গ্লকোমা অসুখটো কি? গ্লকোমা অসুখ হ'ল চকুৰ ভিতৰত এটা প্ৰেছাৰ থাকে। এই প্ৰেছাৰটো চকুৰে ভালকে ফোকাস অথবা চকুৰ নিউট্ৰিশন গোটেইখিনিৰ কাৰণে অত্যন্ত জৰুৰী দৰকাৰ। এটা নিৰ্দিষ্ট মাপৰ চকুৰ প্ৰেছাৰ নাথাকিলে মানুহৰ চকুৰ দৃষ্টি উজ্জ্বল নহ'ব পাৰে, কাৰণ চকুৰ ভিতৰত যিখিনি ফোকাসিং আৰু ৰিফ্ৰেকশ্যন এলিমেণ্ট আছে এই ৰিফ্ৰেকশ্যন এলিমেণ্টবিলাক নাইবা ষ্ট্ৰাকচাৰবিলাক এটা নিৰ্দিষ্ট দূৰত্বত থাকিব লাগে। এই নিৰ্দিষ্ট দূৰত্ব মেইনটেইন কৰাৰ কাৰণে চকুৰ প্ৰেছাৰটো খুব জৰুৰী দৰকাৰ। তাৰপিছত চকুৰ যিটো স্বাস্থ্য থিকনেছ অফ ভেৰিয়াছ টিচুজ, যেনেকৈ চকুৰ ভিতৰত এটা কৰয়েড বুলি এটা আছে ষ্ট্ৰাকচাৰ, তাৰপিছত ৰেটিনাৰ মাজত কিছুমান ষ্ট্ৰাকচাৰ থাকে, এই গোটেই ষ্ট্ৰাকচাৰৰ থিকনেছটো মেইনটেইন হয় এই চকুৰ প্ৰেছাৰৰ দ্বাৰা। সেইটো ইমানেই দৰকাৰ। কিন্তু এই প্ৰেছাৰ যদি নৰ্মেলত সুস্বাস্থ্যৰ কাৰণে যিখিনি দৰকাৰ তাৰ বাহিৰা হ'লে এই গ্লকোমা বেমাৰৰ সৃষ্টি হয়। গ্লকোমা জেনাৰেলি দুই বিধৰ হয়। এটা হ'ল প্ৰাইমাৰী গ্লকোমা আৰু এটা হ'ল সেকেন্ডাৰী গ্লকোমা। ইয়াতে আৰু এটা কথা কওঁ, আৰু এক বিধৰ চকুৰ গ্লকোমা আছে যেটো জন্মৰ পৰা হয়, এটোক কয় কনজেনিটেল গ্লকোমা। ইয়াৰ সংখ্যা প্ৰাইমাৰী গ্লকোমাৰ নিচিনা ইমান ডাঙৰ নহয়, ইমান বেছি নহয়। এই প্ৰাইমাৰী গ্লকোমা আৰু সেকেন্ডাৰী গ্লকোমা মানে কিবা এটা নিৰ্দিষ্ট কাৰণত গ্লকোমাটো হয়। এই সেকেন্ডাৰী গ্লকোমাটো উপযুক্ত সময়ত ধৰি পেলাব পাৰিলে সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা এটা সুযোগ থাকে। কিন্তু অন্যবিধৰ যিটো গ্লকোমা আছে, যেটো মই ক'লো প্ৰাইমাৰী গ্লকোমা, এই প্ৰাইমাৰী গ্লকোমা আৰু দুই বিধৰ থাকে। এটা হ'ল প্ৰাইমাৰী অপেন এংগল গ্লকোমা আৰু এটা হ'ল প্ৰাইমাৰী নেৰো এংগল গ্লকোমা। এতিয়া অপেন এংগল এণ্ড নেৰো এংগল মানে কি, যে চকুৰ ভিতৰৰ যেটো প্ৰেছাৰ এই প্ৰেছাৰটো এটা ফ্লুইড মেইনটেইন কৰে। যেনেকৈ বেলুনৰ ভিতৰত থকা হাৱাই অথবা এটা সাইকেলৰ টিউবত তাৰ ভিতৰত যিখিনি হাৱা দিয়া হয় এই হাৱাটোই
প্ৰেছাৰটো মেইনটেইন কৰে ঠিক তেনেকা চকুৰ ভিতৰত যেটো প্ৰেছাৰ মেইনটেইন হয় এই এটা বিশেষ ধৰণৰ ফ্লুইড যি ফ্লুইডটো এটা জলীয়া বস্তু এটা পনীয়া বস্তু যেটো ব্লাডৰ পৰা আহে যেনে ব্লাডৰ পৰা আহি পেলাই এটো এটা প্ৰেছাৰ মেইনটেইন কৰে আৰু লগতে কিছুমান নিউট্ৰিশন বস্তু যেনেকা all nutrients protein fat carbohydrate mineral vitamin essential nutrition গোটেই বস্তুবিলাক এটো ক্যাৰি কৰি লৈ আনে ব্লাডৰ পৰা আর এই অ্যাকুয়াস হিউমাৰটো হল এটা আল্ট্ৰা ফিল্ট্ৰেশন ব্লাডৰ এটা পৰিশুদ্ধিত এটা ম্যাটেৰিয়েল এই ব্লাডৰ পৰা এটা অমৃত ঠিক তেনেকা চকুৰ ভিতৰ যেটো ফ্লুইড হয় এটো এটা ব্লাডৰ এটা আল্ট্ৰা ফিল্ট্রেশন প্রোডাক্ট এই আল্ট্রা ফিল্ট্রেশন প্রোডাক্ট যেটো অতি স্বচ্ছ এটা জলীয়া বস্তু এটো চকুৰ বাহিৰত পৰা ওলাই যাব কাৰণে এটা ৰাস্তা আছে এটো অ্যানাটমিক্যালি কোৱা হয় অ্যাঙ্গল অফ দি এন্ট্রি চেম্বার এই অ্যাঙ্গল অফ দি এন্ট্রি চেম্বারের বিচ্যুতিৰ কাৰণে প্রাইমারি ওপেন অ্যাঙ্গল গ্লোকোমা और प्राइमरी नैरो एंगल ग्लोकोमा तो ये प्राइमरी नैरो एंगल ग्लोकोमा जीवितर ग्लोकोमा या यदि उपयुक्त समय धरिब पारा जाए तेतिहले लेजार ट्रिटमेंटर द्वारा सम्पूर्ण रूपे निरामय करिब पारा जाए और दृष्टिशक्ति अटुट राखिब पारा जाए एतिया समस्या हल प्राइमरी ओपन एंगल ग्लोकोमा जेटो कोनो धৰণৰ सिम्पटम नाथाके कि एटो एकमात्र डिटेक्शन करार उपाय हल स्क्रीनिंग एनुअल स्क्रीनिंग আৰু উপযুক্ত সময়ত চিকিৎসা আৰম্ভ কৰি দিয়া উপযুক্ত সময়ত চিকিৎসা আৰম্ভ কৰিলে মই আগতে কোৱা মতে চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে থাকিব সম্পূৰ্ণৰূপে ভাল থাকিব যদি ঔষধৰ দ্বাৰা কাম নহয় তেতিয়াহলে অপাৰেশন কৰা হয় আজিকালি ষ্টেন্টিং পদ্ধতি ওলাইছে কিছুমান লেজাৰ ট্ৰিটমেন্ট ওলাইছে তাৰ ওপৰতে ভাল ইমপ্লান্টেশন কৰা হয় আৰু আজিৰ দিনত যিখিনি অতি আধুনিক গ্লোকোমাৰ দৰব আছে মেডিসিন আছে উপযুক্ত সময় যদি নিৰ্ধাৰণ হয় তেতিয়াহলে কোনো ধৰণৰ অপাৰেশন ইত্যাদি একো নকৰাকে দৰবৰ জৰিয়তে চকুটো সুস্বাস্থ্য মেইনটেইন কৰিব পৰা যায় এইটো ইম্পৰ্টেন্ট কথা চকুৰ দৰব যেতিয়া আৰম্ভ কৰা হয় তেতিয়া নিয়মিতভাৱে দৰব দিব লাগে যেনেকা ব্লাড প্ৰেছাৰৰ দৰবৰ দিছনা মেডিসিন বন্ধ কৰিলে প্ৰেছাৰটো বাঢ়ি যায় ঠিক তেনেকুৱা চকুৰ প্ৰেছাৰ ইৰেগুলাৰ হলে এটো বহুত ধৰণৰ হানি কৰিব পাৰে তাৰ পিছত টাইম টু টাইম ডক্টৰৰ পৰামৰ্শ লৈ পেলাই মেডিসিনটো মনিটৰ কৰিব লাগে ডোজটো বঢ়াব লাগে অথবা মেডিসিনটো পৰিৱৰ্তন কৰিব লাগে এটো কথা সেইকাৰণে সকলে যদি সজাগ হয় অকল চকু নহয় স্বাস্থ্য সম্বন্ধে যদি সজাগ হয় তেতিয়াহলে আজিকালিৰ দিনত বহু ধৰণৰ বেমাৰৰ পৰা মানুহে হাত সাৰি থাকিব পাৰে তাৰ মাজত এটা ইম্পৰ্টেন্ট হল মানুহৰ এটা হেলদি লাইফষ্টাইল মেইনটেইন কৰা মানুহৰ স্যানিটেশন মেইনটেইন কৰা মানুহৰ হাইজিন মেইনটেইন কৰা এইখিনি পদ্ধতিৰ জৰিয়তে এজন মানুহে সুস্বাস্থ্য ৰক্ষা কৰিব পাৰে চকুৰ স্বাস্থ্য ভাল ৰাখিব পাৰে আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথা যে মই ভালে আছো এই যে ধাৰণা মই ভালে আছো আকৌ মই কৈছো এই যে ধাৰণা এই ধাৰণাটো যেতিয়ালৈকে আপোনালোকে স্ক্ৰিনিংৰ দ্বাৰা সত্যাসত্য নিৰ্ভৰ নকৰিব তেতিয়ালৈকে কোনো মানুহে ভাবিব নালাগে মই ভালে আছো কাৰণ বেমাৰৰ সূত্ৰপাত বহু আগতেই হয় আৰু বেমাৰৰ যেটো মেনিফেষ্টেশ্যন প্ৰকাশ হয় এটো বহু দিনৰ পিছতে হয় এটো আপোনালোকে ধৰিব পাৰে এটা গ্লেচিয়াৰ হিমবাহৰ 10 ভাগৰ 9 ভাগ থাকে পানীৰ তলত 1 ভাগ থাকে ওপৰত ঠিক তেনেকা বহু বেমাৰ আছে অন্তিম সময়ত গৈ যেতিয়া শৰীৰৰ প্ৰতিৰক্ষা শক্তি যুঁজি যদি ভাগৰি যায় তেতিয়াই বেমাৰৰ মেনিফেষ্টেশ্যন হয় তেতিয়া অলৰেডি লেট ষ্টেজ অলৰেডি অতি পলম হৈছে এইকাৰণে সকলে স্বাস্থ্য সম্বন্ধে সজাগ হওক চকুৰ স্বাস্থ্য শৰীৰৰ স্বাস্থ্য আৰু সুস্থ আৰু নিৰোগী জীৱন উপভোগ কৰক